নমস্কাৰ মই উৎপল অসম বিৰলাচি থানা অসম নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ মুখ্য সচিব লাইভটো আহিছিল যদিও টেকনিক্যাল কিছুমান ইস্যুৰ বাবে নেটৱৰ্কৰ বহুত বেছি প্ৰবলেমৰ বাবে লাইভটো কাটিব লগা হ'ল পোনপ্ৰথমতে সকলোকে স্বাগতম জনাইছো আমাৰ লাইভটোলৈ আৰু যদি কোনোবা লাইভত আছে এটা কমেন্ট কৰি দিবলৈ অনুৰোধ জনালো যাতে মই জানিব পাৰো যে লাইভটো চলি আছে আচ্ছা বেছি দেৰি নকৰো মূল কথালৈ আহো এটা কথা স্পষ্ট ৰূপত আপোনালোক সকলোৱে হয়তো সোশ্যাল মিডিয়াৰ যোগেদি অথবা সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকে দেখি আহিছে বা দেখি আছে যে জুবিন গাৰ্গ যিগৰাকীক আচলতে নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব বুলি কোৱা হয় সেইগৰাকী ব্যক্তিয়ে আচলতে ৰাজীৱ খদিয়া যিগৰাকী আমাৰ গণশিল্পী যিগৰাকী স্বাভিমানী অসমীয়া ব্যক্তি যিগৰাকী শিল্পীয়ে যিগৰাকী গণশিল্পীয়ে যিগৰাকী জনতাৰ শিল্পী বুলি কোৱা হয় যিগৰাকীয়ে নেকি প্ৰত্যেকগৰাকী খিলঞ্জীয়া ব্যক্তিৰ অন্তৰে অন্তৰে ঠাই ল'বলৈ সক্ষম হৈছিল সেইগৰাকী ব্যক্তিক জুবিন গাৰ্গ ডাঙৰীয়াই চিনি নাপাওঁ বুলি কোৱাটো অতিকৈ লজ্জাজনক আৰু অতিকৈ দুখৰ বিষয় কিয়নো চিনি নাপাওঁ বুলি কোৱাৰ পিছতেই ৰাজীৱ খদিয়াৰ অনুৰাগী অথবা ৰাজীৱ খদিয়া ককাইৰ অনুৰাগীসকলে বিভিন্ন ধৰণৰ পোষ্ট খুচৰি মুচৰি চাই এটা কথা উলিয়াই পেলালে যে জুবিন গাৰ্গ প্ৰকৃততে মিছা আছিল জুবিন গাৰ্গে ৰাজীৱ খদিয়াক ভালকৈ দৰে চিনি পায় কিয়নো আপোনালোকে যদি চাব যায় বিভিন্ন আপোনালোকে সংবাদ মাধ্যমত হয়তো পাই আছে যে ৰাজীৱ খদিয়াৰ পৰিচালনাত জুবিন গাৰ্গে বহুকেইটা গান গীত অথবা তেখেতে বিভিন্ন ধৰণৰ প্ৰজেক্ট হাতত লৈছিল আৰু তাৰ পিছত যেতিয়া ক'লে যে ৰাজীৱ খদিয়াক চিনি নাপাওঁ ইয়াতকৈ লজ্জাজনক কথা আচলতে জুবিন কিহৰ বাবে অহংকাৰী এখন ভাল গাড়ী থকাৰ বাবে এটা ভাল ঘৰ থকাৰ বাবে নে ষ্টেণ্ডাৰ্ডকৈ থকাৰ বাবে নে আগে পিছে হাজাৰ হাজাৰ মানুহ ঘূৰাৰ বাবে এটা কথাত যদি ক'বলৈ যাওঁ জুবিন গাৰ্গে কেৱল মাত্ৰ জুবিন গাৰ্গ অসমৰ মানে সৰ্বা নহয় আমি এটো নহয় যে জুবিন গাৰ্গে কোনোবা এটা কথা ক'লেই আমাৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে বা নৱপ্ৰজন্মই হয় জুবিন গাৰ্গক নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব বুলি কোৱা হয় কিন্তু এটো নহয় যে নৱপ্ৰজন্মই তেখেতৰ যিকোনো কথাক অমৃতবাণী হিচাপে লৈ দেৱবাণী হিচাপে লৈ আগবাঢ়ি যাব এটা কথা স্পষ্টভাৱে যদি ক'বলৈ যাওঁ তেখেত কোনো দেৱতা নহয় নৱপ্ৰজন্মই তেওঁৰ কথাক দেৱবাণী হিচাপে ল'বৰ কাৰণে বা তেখেত কোনো আচলতে বিশেষ ব্যক্তি নহয় আমাৰ কোনো এজন ব্যক্তি যিকেজনে তেখেতক প্ৰাণ ভৰি ভাল পায় যিকেজনে তেখেতৰ নাম ক'লে তেখেতৰ বিষয়ে বেয়াকৈ কোৱাৰ লগে লগে জাঙুৰ খাই উঠে মই সেইসকলক প্ৰথমতে প্ৰশ্ন কৰিব বিচাৰিম যে জুবিন গাৰ্গে আজিলৈকে সেইসকল ব্যক্তিক কি দিলে বা কি দিব পাৰিলে যিসকল ব্যক্তিয়ে নেকি জুবিন অনুৰাগী বুলি কয় যিসকল ব্যক্তিয়ে নেকি জুবিনৰ কথা বেয়াকৈ কোৱাৰ লগে লগে জাঙুৰ খাই উঠে এক কথাত বৰ্তমান সময়ত চাওক জুবিন গাৰ্গক নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব বুলি কোৱা হয় কিন্তু জুবিন গাৰ্গে অসম তথা অসমৰ জনসাধাৰণ অথবা অসমৰ নৱপ্ৰজন্মক এটা বস্তুৱে দিলে বিশেষকৈ দুটা বস্তু দিলে এটা হৈছে উৎপাত আৰু এটা হৈছে মদ কেনেদৰে খাব লাগে বা মদ আমাৰ অসমৰ নৱপ্ৰজন্মসকল বৰ্তমান সময়ত মাদক দ্ৰব্যত বিশেষভাৱে তেখেতলোক পৰি গৈছে আৰু এই ক্ষেত্ৰত যদি ক'ব যাওঁ অসমৰ নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে নৱপ্ৰজন্মসকলক মদ খোৱাৰ বাবে উৎসাহিত কৰি আহিছে আৰু উৎপাত কৰিবৰ কাৰণে উৎসাহিত কৰি আহিছে তাৰ বাদে জুবিন গাৰ্গ ডাঙৰীয়াই একো ডাঙৰ কাম কৰা নাই হয় এটা কথাত যদি ক'বলৈ যাওঁ তেখেতৰ গীত যিবিলাক গীত সেই গীতৰ সোৱাদটো বেলেগ ধৰণৰ গীতবিলাক শুনি ভাল পাওঁ প্ৰত্যেকটো গীতেই তেখেতৰ আমেজ আছিল কিন্তু বৰ্তমান সময়ত তেখেতে যিবিলাক গীত বা যিবিলাক মন্তব্য কৰে সেই মন্তব্যবিলাক আচলতে কোনো ধৰণৰ ভেলু নাই ভেলুলেছ সেই মন্তব্যবিলাক আচলতে শুনাৰ লগে লগে হাঁহি উঠা কিছুমান আজিকালি জুবিন গাৰ্গ এনেকুৱা হৈ পৰিলে যেন জোকৰ টাইপ মানে এক কথাত ক'বলৈ গ'লে আমাৰ যিবিলাক নেতা মন্ত্ৰী কিছুমান একাংশ নেতা মন্ত্ৰীয়ে যেনেদৰে বিতৰ্কিত মন্তব্যৰে সহজভাৱে মানে খবৰত অথবা সংবাদ মাধ্যমত অহাৰ যিটো তেখেতলোকৰ মনোভাৱ সেই মনোভাৱ বৰ্তমান সময়ত জুবিন গাৰ্গে ল'বলৈ লৈছে কিয়নো বিতৰ্কিত মন্তব্য কৰি তেখেতে সহজভাৱে সহজতে যাতে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিব পাৰে তাৰ ওপৰত বিশেষভাৱে বৰ্তমান সময়ত জুবিন গাৰ্গে গুৰুত্ব দিয়া বৰ্তমান সময়ত আমি দেখিবলৈ পাই আহিছোঁ গতিকে ইয়াৰ পৰা এটা স্পষ্ট কথা যে জুবিন গাৰ্গৰ যিখিনি সোৱাদ গানৰ সোৱাদ সেইখিনি বেলেগ কিন্তু জুবিন গাৰ্গৰ মন্তব্য গ্ৰহণযোগ্য নহয় আৰু তেখেতে যি ৰাজীৱ খদিয়াক লৈ যি মন্তব্য আগবঢ়াইছে সেই কথাটোৰ যদি মই মন্তব্য আগবঢ়াব যাওঁ এটা কথাই ক'ম যে ৰাজীৱ খদিয়া এগৰাকী গণশিল্পী ৰাজীৱ খদিয়া এগৰাকী জনতাৰ শিল্পী ৰাজীৱ খদিয়া এগৰাকী জাতীয় নায়ক এটা জাতীয় সত্তা
গতিকে ৰাজীৱ শদিয়াই প্ৰত্যেকগৰাকী স্বাভিমানী ব্যক্তিৰ মনত স্থান ল'বলৈ সক্ষম হৈছিল, যি নেকি তেনেকুৱা হয় জুবিন গাৰ্গে এটা লেভেল দিব পাৰে যে ৩২,০০০ গান গোৱাৰ যিটো লেভেল দিয়ে না, ৩২,০০০ গান গাব পাৰে, কিন্তু তেনেকুৱা ৩২জন জুবিন জন্ম হ'লেও ৰাজীৱ শদিয়াৰ দৰে হ'ব নোৱাৰে। ৰাজীৱ শদিয়াই যি ৰাইজৰ মাজত স্থান পাইছিল সেই স্থান কেতিয়াও ৩২জন জুবিন গাৰ্গে ৩২ বাৰ জন্ম ল'লেও ল'ব নোৱাৰে। আৰু বৰ্তমান সময়ত আমাৰ বীৰ লাচিত সেনা অসমে যদি ক'বলৈ যাওঁ, এতিয়া ৰাজীৱ শদিয়া মৃত্যুৰ পিছত বহুতৰ ছ'চিয়েল মিডিয়াত থকা বিভিন্ন ধৰণৰ পোষ্ট দেখা পাইছোঁ, কিন্তু ৰাজীৱ শদিয়া যেতিয়ালৈকে জীৱিত অৱস্থাত আছিল তেতিয়া কিন্তু ৰাজীৱ শদিয়াক কেইজন ব্যক্তিয়ে বা কেইজন লোকে কেইটা অনুষ্ঠান কৰিবৰ কাৰণে নিমন্ত্ৰণ জনাইছিল সেয়া কিন্তু অতিকৈ আমাৰ চকুত লগা, খুব ২-১খন আঙুলি মূৰ হিচাপ কৰিব পৰা কেইখনমান অনুষ্ঠানতহে ৰাজীৱ শদিয়াই স্থান পাইছিল। কিন্তু বৰ্তমান সময়ত তেখেতে আচলতে ক'বলৈ গ'লে তেখেতে মনে মনে ভিতৰি তেখেতে ৰাইজৰ জনতাৰ হৃদয়ত ঠাই লৈছিল। কিন্তু বীৰ লাচিত সেনা অসমে তেখেতক প্ৰত্যেকখন আমাৰ লাচিত দিৱস প্ৰত্যেক বছৰে লাচিত দিৱসত যদি ৰাজীৱ শদিয়া নহয় তেতিয়াহ'লে আমাৰ বীৰ লাচিত সেনাৰ লাচিত দিৱস নোহোৱাৰ দৰে এটা পৰিৱেশ আছিল। কিন্তু বৰ্তমান সময়ত আমাৰ চিন্তনীয় এটা অৱস্থা হৈছে যে যি ৰাজীৱ শদিয়া বুলি ক'লেই বীৰ লাচিত সেনা, বেলেগৰ কথা মই নাজানো, কিন্তু বীৰ লাচিত সেনা যিহেতুকে মই নিজে এগৰাকী সৈনিক, গতিকে বীৰ লাচিত সেনাৰ কথাই ক'ম যে বীৰ লাচিত সেনাৰ প্ৰত্যেকখন লাচিত দিৱসত, প্ৰত্যেক বছৰ লাচিত দিৱসত ৰাজীৱ শদিয়া নহ'লে নহৈছিল। আৰু ৰাজীৱ শদিয়াৰ গান শুনিবৰ কাৰণে বীৰ লাচিত সেনাৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে অথবা ৰাজীৱ শদিয়াৰ অনুৰাগীয়ে খুব উত্ৰাৱল হৈ আছিল। ৰাজীৱ শদিয়াৰ গান বুলি কোৱাৰ লগে লগে প্ৰত্যেকগৰাকী অনুৰাগীয়ে উৎসাহেৰে ৰৈ আছিল কেতিয়া গান আহে, কেতিয়া শুনিম। গতিকে তেনেকুৱা ধৰণৰ এটা সত্তা আছিল ৰাজীৱ শদিয়া। মই যদি চাবলৈ যায়, আপোনালোকে চাবচোন এগৰাকী ব্যক্তিৰ মৃত্যুত বা এগৰাকী শিল্পীয়ে হওক মৃত্যুত কিমানজন মানুহ গোট খায়। মই একেবাৰে শেহতীয়াভাৱে দেখিবলৈ পাইছিলোঁ ভূপেন হাজৰিকাৰ মৃত্যুত অগণন মানুহে তেখেতক আচলতে সঁহাৰি জনাইছিল। আৰু সেই ভূপেন হাজৰিকাৰ পিছত বৰ্তমান সময়ত যদি চাওঁ ৰাজীৱ শদিয়াৰ মৃত্যুত অগণন ৰাইজৰ যি সঁহাৰি, ইয়াই প্ৰমাণ কৰি দিলে যে ৰাজীৱ শদিয়া প্ৰকৃততে গণশিল্পী আছিল, প্ৰকৃততে এগৰাকী জনতাৰ শিল্পী আছিল। গতিকে জুবিন গাৰ্গৰ যি মন্তব্য, এই মন্তব্যত হয়তো বহুতে বিভিন্ন ধৰণৰ কথা বাৰ্তা কৈছে, আমাকো বহুতে ফোন বা মেছেজ যোগে বিভিন্ন ধৰণৰ বাৰ্তা প্ৰেৰণ কৰিছে যে জুবিন গাৰ্গৰ লগত লাগি লৈছা বা কিবা কিবি, মানে জুবিনৰ যিখিনি অনুৰাগী সেইসকলক ক'ব বিচাৰিছোঁ জুবিন গাৰ্গে কেৱল মাত্ৰ মদ খোৱা আৰু অভদ্ৰামী কৰাৰ বাহিৰে নৱপ্ৰজন্মক একো দিব পৰা নাই। গতিকে কাৰো হৈ যাতে এনেদৰে কিছুমান হাই কাজিয়া কৰাতকৈ বিষয়বিলাক নিজেই সূক্ষ্মভাৱে বিশ্লেষণ কৰি চাওক। আৰু প্ৰকৃততে যদি জাতীয়তাবাদ আছে, প্ৰকৃততে যদি অসমীয়া এগৰাকী স্বাভিমানী ব্যক্তি হয়, তেতিয়াহ'লে সঁচা অৰ্থত কি ভুল কি শুদ্ধ সকলোৱে গম পাব, কি যুক্তি কি অযুক্তি সকলোৱে গম পাব। আৰু বৰ্তমান যদি আপোনালোকে চাবলৈ যায় সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোক সকলোৱে জানিব পাৰিছে যে বীৰ লাচিত সেনা অসমে জুবিন গাৰ্গৰ ধেমাজি জিলা সমিতিৰ দ্বাৰা আয়োজিত হ'বলগীয়া 2025 চনৰ ৰঙালী বিহুৰ বাবে আগতীয়াকৈ তেখেতৰ লগত আচলতে কথা বতৰা পাতি ৰখা হৈছিল। কিন্তু এই যি তেখেতৰ মন্তব্য, যি এগৰাকী গণশিল্পীক তেখেতে অপমান কৰিলে, এই অপমানৰ বাবে বীৰ লাচিত সেনাৰ অনুষ্ঠানত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান বাতিল কৰা হৈছে অথবা জুবিন গাৰ্গক বয়কট কৰা হৈছে। আৰু এটা কথা স্পষ্টভাৱে ক'ব বিচাৰোঁ, কেৱল বীৰ লাচিত সেনা অসমেই নহয়, প্ৰত্যেকজন খিলঞ্জীয়া ব্যক্তিয়ে, প্ৰত্যেকটো জাতীয় সংগঠনে ইয়াৰ বিৰোধিতা কৰা উচিত। প্ৰত্যেকটো জাতীয় সংগঠনে জুবিন গাৰ্গৰ দৰে কিছুমান ভণ্ড, কিছুমান মদাহী, অসমৰ যদি ক'বলৈ যাওঁ অসমৰ নৱপ্ৰজন্মৰ সাৰ্থক নহয়, তেখেত আচলতে অসমৰ এগৰাকী ডাঙৰ জনপ্ৰিয় মদাহী বুলি তেখেতক আখ্যা দিব বিচাৰিম। গতিকে এই ডাঙৰ মদাহী জনপ্ৰিয় গায়কগৰাকীক সকলোৱে বয়কট কৰা উচিত। প্ৰত্যেকটো জাতীয়তাবাদী সংগঠনে তেখেতক বয়কট কৰা উচিত, কিয়নো আমি জাতীয়তাবাদৰ কাৰণে কাম কৰি অহা প্ৰত্যেকগৰাকী স্বাভিমানী ব্যক্তিৰ অন্তৰত তেখেতে ঠাই লোৱা ৰাজীৱ শদিয়া ককাইক যিদৰে তেখেতে অপমান কৰিলে, যিদৰে অপমানসূচক মন্তব্যৰে তেখেতক উপলুঙা কৰিলে, এয়া অতিকৈ ধিক্কাৰজনক আৰু অতিকৈ লজ্জাজনক বিষয়। গতিকে ইয়াৰ পৰা সমূহ অসমবাসী তথা প্ৰত্যেকগৰাকী স্বাভিমানী ব্যক্তি, প্ৰত্যেকগৰাকী জাতীয়তাবাদী ব্যক্তিলৈ অনুৰোধ যে জুবিন গাৰ্গক এনেকুৱা ধৰণৰ কিছুমান অনুষ্ঠানলৈ মাতি, আমাৰ জাতীয়তাবাদী সংগঠনসমূহে পতা বিভিন্ন ধৰণৰ জাতীয় অনুষ্ঠানবিলাকত মাতি মদৰ যি তাতে এক
জাতীয় যিবিলাক অনুষ্ঠান সেইবিলাক আচলতে জুবিন গাৰ্গৰ দৰে ব্যক্তিক মাতি আমাৰ অনুষ্ঠানবিলাক বিকৃত ৰূপ দিয়াৰ দৰেহে হয় অসমীয়া গান গোৱাৰ সলনি হিন্দী বা ইংলিছত গান গায় বা মদৰ আচলতে নিচাত কি কয় নিজে গম নোপোৱা এনেকুৱা এগৰাকী ব্যক্তিক আমাৰ অনুষ্ঠানবিলাকলৈ নিমন্ত্ৰণ জনোৱাতকৈ আমাৰ জাতীয়তাবাদৰ ওপৰত কাম কৰি থকা জাতীয়তাবাদী শিল্পীসকলক নিমন্ত্ৰণ জনাই সেইসকলক আগবঢ়াই লৈ যাব লাগে আচলতে আমাৰ জনসাধাৰণ অথবা জনতাই এটা ভুল ইতিমধ্যে কৰি আহিলে যিটো নেকি ৰাজীৱ সদিয়াৰ ক্ষেত্ৰত ৰাজীৱ সদিয়াক অসমৰ ৰাইজে যিমান অনুষ্ঠান আচলতে নিমন্ত্ৰণ জনাব লাগিছিলে তাৰে খুব কম আঙুলিৰ মূৰত হিচাপ কৰিব পৰা অনুষ্ঠানলৈহে ৰাজীৱ সদিয়াৰ দৰে এগৰাকী প্ৰকৃত গণশিল্পীক নিমন্ত্ৰণ জনাইছিল এয়া অতিকৈ ৰাইজৰ এটা ভুল বুলি ক'ব লাগিব কিয়নো আজি তেখেতৰ মৃত্যু হোৱাৰ পিছত সেই ভুল আমি সকলোৱে হয়তো উপলব্ধি কৰিছোঁ গতিকে আগলৈ যাতে এনেকুৱা ধৰণৰ ভুল নহওক আমাৰ জাতীয়তাবাদৰ লগত লাগি থকা জাতি মাটি ভেটিৰ বাবে অগণন কষ্ট কৰি অহা গণশিল্পীসকলক আমি আগতীয়াকৈ আগস্থান দিয়া উচিত গতিকে জুবিনক যিহেতুকে বিৰলাচিত সেনা ইতিমধ্যে বয়কট কৰাৰ দৰে হৈছে গতিকে প্ৰত্যেকটো জাতীয়তাবাদী সংগঠনলৈ প্ৰত্যেকটো জাতীয়তাবাদী সত্তালৈ অনুৰোধ জুবিনক বয়কট কৰক ধন্যবাদ জয় আই অসম